ধনৰ লোভত বন্ধ হৈ থকা দোকানত অগ্নিসংযোগ জাগাৰা চকৰ বিউটি পাৰ্লাৰত ৰহস্যজনক জুই নলবাৰী জিলাৰ জাগাৰা চকত অৱস্থিত ৰিফ্লেকশ্যন জেন্টছ লেডিজ বেবী বিউটি পাৰ্লাৰখন দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছে দোকান গৃহৰ মালিক নুৰুল ইছলামে দোকান বন্ধ হৈ থকা বাবে দোকানখনৰ স্বত্বাধিকাৰীৰ লগত যোগাযোগ কৰিছিল যদিও দীৰ্ঘদিনৰে পৰা দোকান গৃহৰ মালিকক এৰাই চলিছিল দোকানখনৰ স্বত্বাধিকাৰীয়ে দোকান গৃহৰ মালিকৰ লগত কোনো সম্পৰ্ক নথকাত নুৰুল ইছলামে তলা মাৰি থৈ দিয়ে বন্ধ হৈ থকা দোকানখন দীৰ্ঘদিনৰে পৰা বন্ধ হৈ থকা দোকানখন মঙলবাৰে নিশা দোকান গৃহৰ মালিকে মাৰি থৈ দিয়া তলা ভাঙি আৰু দোকানৰ স্বত্বাধিকাৰীয়ে মাৰি থৈ দিয়া তলা খুলি দোকানৰ ছাটাৰ আধা খোলা কৰি থোৱা অৱস্থাত জুই জ্বলি থকা বুলি ৰাইজৰ লগতে দোকান গৃহৰ মালিক নুৰুল ইছলামে কয় পুৱা প্ৰাতঃ ভ্ৰমণলৈ অহা লোকসকলে হঠাৎ ধোঁৱা দেখিবলৈ পোৱাত হৈচৈ লাগি পৰে দোকান গৃহৰ মালিকক খবৰ দিয়া দোকান গৃহৰ মালিকে মাৰি থৈ দিয়া তলা ভঙা অৱস্থাত আৰু দোকানৰ স্বত্বাধিকাৰীয়ে মাৰি থৈ দিয়া তলা খোলা অৱস্থাত দেখা পায় লগে লগে বেলখৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ কৰাত দুখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি কোনোমতে অগ্নি নিৰ্বাপন কৰে দোকান গৃহৰ মালিক নুৰুল ইছলাম আৰু ৰাইজৰ সন্দেহ বহুদিন বন্ধ হৈ থকা দোকানৰ নামত ইঞ্চুৰেঞ্চ কৰি দিয়ে বীমাৰ ধন মোকলাবলৈ এখন নাটক কৰিলে ৰিফ্লেকশ্যন জেন্টছ লেডিজ বেবী বিউটি পাৰ্লাৰখনৰ স্বত্বাধিকাৰী লক্ষণীয় কথা যে এই অগ্নিকাণ্ডৰ সময়ছোৱাত বৃহত্তৰ জাগাৰা অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছিল তাৰ পিছত কিদৰে এই অগ্নিকাণ্ড সংঘটিত হ'ল তাক লৈ অঞ্চলজুৰি প্ৰশ্নৰ উদয় হৈছে ইপিনে পাৰ্লাৰখনৰ স্বত্বাধিকাৰী আৰিফ কালাম আকবাল হুছেইনৰ বাসগৃহ বনমাজা ঘটনাস্থলীৰ পৰা মাত্ৰ 3 কিলোমিটাৰ হোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱা ঘটনাই অঞ্চলটোত চৰ্চা লাভ কৰে ঘটনাটো হ'ল ৰাতিপুৱা মই শুয়ে আছোঁ আমাৰ ইয়াৰে সন্মুখৰ মানে ব্যৱসায়ী উৎপল ডেকাই মোক হঠাৎ ফোন কৰিছে ফোন কৰাতে মোক কৈছে যে আপোনাৰ ঘৰৰ মানে মাজৰ ৰুম দুটাত ধোঁৱা ওলাই আছে কিবা জুই লাগিছে নেকি আপুনি আহক তাৰ সোনকালে তাৰপিছত মই আহি দেখা পালোঁ যে হৈ মানে যথেষ্ট পৰিমাণৰ ধোঁৱা চাৰিওফালে ওলাই আছে ওচৰৰ মানুহখিনি গোটেইখিনি আহিছে আহি মানে ফায়াৰ ব্ৰিগেড থানা বা এনেধৰণৰ অন্যান্য ইলেক্ট্ৰিচিটি বৰ্ডত ফোন কৰিছে কিন্তু ভাগ্য ভাল কি লাইন আজি ৰাতি মানে 12মান বজাৰ পৰা নাই আৰু লাইনটো নোহোৱাৰ কাৰণে হয়তো বেছি এটা মানে ক্ষতিটো অলপ কম হ'ল বাকী ল'ৰাটোৰ মানে ৰুমটো লোৱাৰ আজি মোটামুটি 2-3 বছৰমান হ'ল মাজত 1 বছৰমান ৰুমটো বন্ধ হৈ আছে বিভিন্ন ধৰণৰ কাৰণত ইয়াত কিবা এটা গণ্ডগোলো আছিল তাৰ সামাজিকভাৱে সেই গণ্ডগোলটোৰ কাৰণে বা মোক পইচা পাতি দিয়া নাই আজি 1 বছৰ বা 1 বছৰ নহয় বেছি হ'ব 2 বছৰমান ধৰি আপুনি ৰুমৰ মালিক হয় মই মালিক হয় কি নাম আপোনাৰ মোৰ নাম নুৰুল ইছলাম ল'ৰাজনৰ নাম কি ল'ৰাজনৰ নাম আৰিফ কালাম হুছেইন ঘৰ আছিল তাৰ ঘৰ বনমাজা তাৰপিছত মানে মই ৰুমটো এনেকৈ মোক যেতিয়া ভাড়া দিয়া নাই মই বহুদিন ফোন চোন কৰিলোঁ ফোন ধৰে কিন্তু মোক লগ নকৰে মানে ফিজিকেলি পিছত মই থানাত গৈ এটা মানে এণ্ট্ৰি এটা দি বা এখন দৰখাস্ত দি মই থানালৈ মাতি নিলোঁ থানাত ক'লে যে ৰুমটো বন্ধ কৰি থ'ব নালাগে মাজে মাজে খুলি ৰুমটো চাফা চুফা কৰিলে হ'ল কিন্তু তথাপিও তেওঁ সেনেধৰণৰ একো কৰা নাই আজি প্ৰায় 2 বছৰ ধৰি এনেকৈ থকাৰ পিছত মই মানে যোৱাকালি ঘটনাটো ঘটিছে যোৱাকালি ৰাতিপুৱা মোক এনেকৈ এই উৎপল ডেকাই ফোন কৰিলে যে ধোঁৱা ওলাইছে আহি দেখা পাওঁ যে মানে ছাটাৰখন আধা খোলা আছে আৰু ছাটাৰখন আৰু ওপৰ ফালেৰে যথেষ্ট পৰিমাণত ধোঁৱা ওলাইছে আৰু যথেষ্ট গৰম ওচৰত আহিব নোৱাৰি মানুহ মই এটা তলা এটা মাৰি থৈছিলোঁ মোৰ তলাটো ভঙা আছে কিন্তু সি ল'ৰাটোৱে দোকানীটোৱে যিটো তলা মাৰিছিলে সেইটো তলা ইয়াত নাই আৰু ছাটাৰখন সম্পূৰ্ণভাৱে মানে লকটো খোলা ইয়াতে এই দোকানখনত দুখন ছাটাৰ আছিলে দুখন আছিল এইখনটো ফিক্স আছিল এখন খোলা তলা মাৰি থৈ দিছিলে এটা তলা মই মাৰি থৈ দিছিলোঁ যাতে সিহঁতে বস্তুবিলাক নি থাকিব নোৱাৰে উলিয়াই নিব মোক যিহেতু ভাড়াটো দিয়া নাই তাৰ আগতে নৱেম্বৰতে এনেকৈ হোৱাৰ পিছত মই গম পালোঁ আজি যে এটা মোৰ ছাত্ৰ একজনে ক'লে জাকিৰ হুছেইন বুলি গোৱালপাৰাৰে যে সিহঁতে যোৱা ডিচেম্বৰত ইনশ্যোৰ কৰিছে 15 লাখ টকাৰ ইনশ্যোৰ কৰাৰ হয়তো এটা নিৰ্দিষ্ট সীমা থাকে আজি 6 মাহ হ'ল 6 মাহ পিছত এই ঘটনাটো হ'ল আৰু যেহেতু ছাটাৰখনৰ তলাটো দোকান ভাড়া দিয়াৰ পৰা তেওঁৰ হাততে আছে মই পোৱাই নাই গতিকে ছাটাৰখন নিশ্চয় যদি খোলা আছে তেওঁই খুলিছে বা বেলেগক দিছে তেওঁ খুলিবলৈ মই সেই বিষয়ে বিশেষ একো নাজানো
বাকী মই মৰা যিটো মাৰি থৈ দিছিলোঁ সেইটো জ্বলা বন্ধ আছে যিহেতু কাৰেণ্টটো নাছিল কাৰেণ্টটো নাছিলে শ্বৰ্ট চাৰ্কিট হোৱাৰ কথাই নাই কোনো ধৰণৰ সম্ভাৱনা নাই সম্ভাৱনাই নাই শ্বৰ্ট চাৰ্কিট হোৱাৰ কোনো সম্ভাৱনাই নাই কি সন্দেহ কৰে মইতো সম্পূৰ্ণভাৱে তেওঁকে সন্দেহ কৰিছোঁ কাৰণ তেওঁ মোক পইচা দিব আছে এতিয়া দোকানত চাহ দোকানত প্ৰায় 60,000 টকা দিবা আছে সৰু সৰু পাণ দোকানবিলাকত 7,000 8,000 এনেধৰণৰ টকা দিব আছে আৰু কোনো দিন নাহে আজি এই ঘটনাটো হোৱাৰ পিছত মই 2বাৰ ফোন কৰিছোঁ ফোন ধৰিছে কোনো মানে একো একশ্যন ৰিয়েকশ্যন একো নাই খালি মোক কৈছে ছাৰ দিয়কচোন মই চাওঁ তাৰপিছত মায়েকক পঠাইছে ৰুমটো লৈছে তেওঁ চুক্তি আছে তেওঁৰ নামত কিন্তু মায়েক আহিছে মায়েকৰ লগত মই কি কথা পাতিম এতিয়ালৈকে এই মুহূৰ্তলৈকে তেওঁৰ কোনো ধৰণৰ খবৰ নাই ময়ো সেইটোৱে ভাবিছোঁ কাৰণ মই যদি এই ঘটনাটো কৰোঁ মোৰ এই বিল্ডিংটোত প্ৰায় 50 লাখ টকা খৰচ হৈছে মই আজিলৈকে ইনশ্যোৰ কৰা নাই ইনশ্যোৰ যদি মই কৰিলোহেঁতেন হয়তো এটা মোক কোৱাৰ এটা মানে ৰাস্তা থাকিলেহেঁতেন যিহেতু মই কৰাই নাই আৰু দ্বিতীয় কথাটো হ'ল তেওঁ আৰম্ভতে ইনশ্যোৰ কৰা নাই আজি 6 মাহ আগত ইনশ্যোৰ কৰিছে আপুনি থানাত অৱগত কৰিছিলে বিষয়ে থানাত মই মানে ফোন যোগে অৱগত কৰাইছোঁ অলপ পিছত মই থানাত যাই মানে ফিজিকেলি যাই থানাত এইখিনি জাগাৰা চক তাৰমানে মই ৰাতিপুৱা 4:30 বজাতে গম পালোঁ ওচৰৰ দোকানটো মোৰে এনে মই মোৰ ঘৰত যদি ফোন গ'ল যে দোকানত জুই লাগিছে তাৰপিছত মই লগালগ আহি পেলাই দেখা পালোঁ প্ৰথম ময়ে আহিছোঁ আহি পেলাই চাওঁ যে ইয়াৰ দোকানখন আজি 1-2 বছৰ বন্ধ আছে আহি পেলাই চাইছোঁ ইয়াৰ চাটাৰবিলাক খোলাই আছে যদি সি যদি নিজে জুই লাগে নেদিলাক হয় চাটাৰবিলাক কোনি খুলিলাক হয় চাবিটো তাৰ লগতে আছে 100% তাৰ এইটো প্ৰি প্লেন ইয়াতে চকত চবকে পইচা দিব আছে আহিব নোৱাৰা ৰাস্তা আছে নানা ধৰণৰ চকত তাৰ কেলেংকাৰী আছে তাৰ আগতে ইয়াতে নানা ধৰণৰ জাগৰা চকত বিচাৰ গৈছে সি চকত আহিব পৰা নাই আৰু প্ৰথম কথা হ'ল কি সি যদি জুই লাগে দিয়েই নাই সি এখন দোকানত জুই লগাৰ পাছত তাক মই ফোন কৰিলোঁ ৰাতিপুৱাই প্ৰথম সি কৈছে হ'ব দিয়কচোন দাদা যি হৈছে হৈ গ'ল তেতিয়া মই তাক ক'লোঁ যে দোকানত জুই লাগে দি পেলাই তই ঘৰত শান্তিত শুই আছা নেকি তোৰ কাণ ফাটি যাব তোৰ ওপৰত গৃহীত ব্যৱস্থা ল'ম আমি প্ৰশাসনে যি ব্যৱস্থা লয় আমি প্ৰশাসনৰ ওচৰত চাপিম ঠিক এনেকৈ ক'লোঁ এই মুহূৰ্তলৈ আহিছে নে নাই এতিয়ালৈ অহা নাই আৰু অহা সম্ভাৱনাও নাই মালিকে মাৰি থৈ দিয়া তালাটো তান্দৰ লগতে চাবি আছে মালিকৰ তালাটো ভাঙছি তাৰ তালাটো দি খুলছি খুলি পেলাই চাটাৰখন দাঙি পেলাই সি ভিতৰত জুই লাগে দি পেলাই শান্তিত যাই পেলাই ঘৰত শুই আছে পৰিকল্পিত বুলি কৈ আছে এইটো 110% পৰিকল্পিত ইঞ্চুৰেঞ্চ মানে ইঞ্চুৰেঞ্চ তাৰমানে সি ইঞ্চুৰেঞ্চৰ পইচাৰ আশাত ঘৰটোত জুই লাগে দিছে এইটো 110 শুদ্ধ মোৰ লগত তেওঁ আহাৰ পৰা একেলগে কাম কৰি আছিলোঁ সিহঁতে মোৰ তাতে বাকী খাইছিল বাকীৰ বিনিময়ত মই 2-3 দিনমান সিহঁতৰ ঘৰকো গৈছোঁ ঘৰক যোৱাৰ পিছত অলপকৈ দিম বুলি কৈ পেলাই আজিলৈ দিয়া নাই নিদিয়াৰ কাৰণে সিহঁতে বোধহয় এইবিলাক কৰি আছে নেকি নিজে প্ৰায় 60,000 তেখেতে দিম বুলিয়ে কৈছে তেখেতসকলে জানে হয় ইমানখিনি দিবা আছোঁ বুলি জানে আৰু প্লাছ ঘৰ মালিকেও জানে আমাৰ আজিলৈকে পোৱা নাই আমি গৈছোঁ 2-3 বাৰ যোৱা বুলি কৈছোঁ মই এই ঘটনাটো হোৱাতে আপুনি ক'ত আছিল মইতো ঘৰতে আছিলোঁ ঘৰত থাকোঁতে ফোন পোৱাৰ লগে লগে মই আহি গৈছোঁ এতিয়ালৈকে তেওঁ আহিছে নে নাই তেওঁ আহি নাই তেওঁক ফোন যোগে বেলেগে জনাইছোঁ তেওঁ তথাপিতো এতিয়ালৈ আহি পোৱা নাই নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।